নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মই ইতিমধ্যে বিভিন্ন আকৃতিবিলাকৰ কথা বা বিভিন্ন ধৰণৰ তোমালোকে জ্যামিতিক আকৃতিবোৰ দেখিলা চালা এতিয়া আমি ষষ্ঠ শ্ৰেণীৰ ভাৰতীয় গণিত কিতাপখনত তোমালোকৰ ত্ৰিভুজৰ বিষয়ে দিয়া আছে তোমালোকে ত্ৰিভুজৰ বিষয়ে আগতেও পাইছা ইতিমধ্যে তোমালোকে দ্বিতীয় শ্ৰেণীৰ পৰা আৰম্ভ কৰি দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম এইবিলাক সকলোতে তোমালোকে ত্ৰিভুজৰ কথা পাইছা গতিকে এতিয়া যদি তোমালোকক ক্লাছ 6ত যে তোমালোকক এতিয়া আকৌ এবাৰ দিলে ত্ৰিভুজৰ কথা কিয় দিলে নিশ্চয়কৈ তোমালোকে এতিয়া ত্ৰিভুজৰ বিষয়ে অলপ বেছিকৈ পাবা গতিকে ইয়াত ত্ৰিভুজ বুলি ক'লে তোমালোকে গম পোৱা যে তিনিটা বাহুৰে আগুৰা এটা আকৃতিকে আমি কি বুলি কওঁ ত্ৰিভুজ বুলি কওঁ নহয় জানো এতিয়া ইয়াতে এই তিনিটা বাহুৰে যেতিয়া আগুৰা এটা আকৃতি পালো আমি তাক আমি কি বুলি ক'ব পাৰো বন্ধ আকৃতি পালে আমি তাক কি বুলি ক'ব পাৰো ত্ৰিভুজ বুলি ক'ব পাৰো ইয়াত তিনিটা বাহু আছে এ বি বি চি আৰু এ চি আৰু তিনিটা কোণ আছে এইকেইটা কোণ গতিকে এই ত্ৰিভুজ বিলাক এইটো হৈছে ত্ৰিভুজ আৰু এতিয়া আমি যদি এ বিৰ এতিয়া যদি আমি এই বাহু কেইটা আমি যদি কোন এৰ সন্মুখৰ বাহুটোক এ বুলি কওঁ কোন বিৰ সন্মুখৰ বাহুটোক স্মল বি কোন চিৰ সন্মুখৰ বাহুটোক যদি স্মল চিৰে বুজাওঁ তেতিয়াহ'লে এই বাহু কেইটা আমি কি পাম ইহঁতৰ এ বি চি ত্ৰিভুজটোৰ পৰিসীমা মানে মুঠ দৈৰ্ঘ্য বাহুৰ মুঠ দৈৰ্ঘ্য আমি যদি উলিয়াওঁ এ বি চি ত্ৰিভুজ এ বি চিৰ পৰিসীমা বুলি ক'লে আমি কি বুজিম জানানে ত্ৰিভুজ এ বি চিৰ পৰিসীমা সমান এ প্লাছ বি প্লাছ চি মানে আচলতে এ মানে কি হ'ব বি চি বি মানে কি হ'ব এ চি আকৌ চি মানে কি হ'ব এ বি প্লাছ বি চি প্লাছ চি এ এনেকৈ ধৰণৰ লিখিব পাৰা তোমালোকে যেনেকৈ লিখা তেনেকৈ ধৰণে তোমালোকে লিখিব পাৰা গতিকে এতিয়া তোমালোকে কি পালা এ বি চিৰ পৰিসীমা উলিয়াবলৈ হ'লে আমি তিনিটা বাহুৰ কি হ'ব লাগিব জোখটো ল'ব লাগিব তিনিটা বাহুৰ জোখটো লৈ পেলাই আমি যদি ইয়াৰ বোলে 3 চেণ্টিমিটাৰ ইয়াৰ 4 চেণ্টিমিটাৰ ইয়াৰ 5 চেণ্টিমিটাৰ তেতিয়াহ'লে আমি কি কৰিব লাগিব 3 যোগ 4 যোগ 5 এনেকৈ ধৰণে আমি কৰিব লাগিব আৰু সেইটোৱে হ'ব ত্ৰিভুজটোৰ পৰিসীমা এতিয়া পৰিসীমাৰ ভিতৰৰ যিখিনি অংশ এই অংশখিনি এই পৰিসীমাৰ ভিতৰৰ যিখিনি অংশ সেইখিনিক আমি কি বুলি কওঁ অন্তঃক্ষেত্ৰ এইটো মনত ৰাখিবা তোমালোকে ভিতৰৰ পৰিসীমাৰ পৰিধি যে থাকে সেই পৰিধিৰ ভিতৰৰখিনিকে আমি অন্তঃক্ষেত্ৰ বুলি কওঁ আৰু যিখিনি বাহিৰৰ এই বাহিৰৰখিনি এইখিনি বাহিৰৰখিনি আমি কি বুলি ক'ব পাৰো বহিঃক্ষেত্ৰ ভিতৰৰখিনিক আমি ক'লো অন্তঃক্ষেত্ৰ আৰু বাহিৰৰখিনিক আমি কি বুলি ক'লো বহিঃক্ষেত্ৰ এতিয়া বন্ধৰেখাৰ ভিতৰৰ যিবোৰ বিন্দু সেইবিলাক হ'ব কি অন্তঃবিন্দু আৰু বন্ধৰেখাৰ বাহিৰৰ বিন্দুবিলাক হ'ব বহিঃবিন্দু এতিয়া এ বি চি সীমাৰেখাৰ ওপৰত যদি মই এটা বিন্দু লওঁ ধৰা হ'ল সেই বিন্দুটো হৈছে কি ধৰা মই পি এটা বিন্দু লৈছো চাবা এনেকৈ যদি মই পি এটা বিন্দু লওঁ পি এটা বিন্দু এনেকৈ ধৰণে ল'লো তেতিয়াহ'লে ই অন্তঃবিন্দু হ'ব নে বহিঃবিন্দু হ'ব পিটো অন্তঃবিন্দু নহয় বহিঃবিন্দু নহয় কাৰণ ই এ বি চি সীমাৰেখাতে আছে মানে সীমাৰেখাডালতে আছে গতিকে ই বহিঃবিন্দু নহ'ব অন্তঃবিন্দু নহ'ব কিন্তু যদি কিউ এটা বিন্দু লওঁ তেতিয়াহ'লে সি হ'ব অন্তঃবিন্দু আৰু যদি আৰ এটা বিন্দু লওঁ তেতিয়াহ'লে সি হ'ব বহিঃবিন্দু গতিকে তোমালোকে সেইখিনি কথা মনত ৰাখিবা এতিয়া আমি চাওঁ ত্ৰিভুজৰ উন্নতি বুলি ক'লে তোমালোকে কি বুজিবা উন্নতি মানে এতিয়া উন্নতি হয় যে মানুহৰ তেনেকুৱা কথা নহয় ত্ৰিভুজৰ উন্নতি বুলি ক'লে আমি কি বুজিম এটা ত্ৰিভুজ তুমি অংকন কৰিলা এ বি চি কোন এৰ পৰা তুমি যদি বি চি বাহুৰ ওপৰত লম্ব টানা কোন এৰ পৰা তুমি লম্ব টানিছা মানে 90 ডিগ্ৰী হ'ব লাগিব এ ডি লম্ব টানিলা তেতিয়াহ'লে সেইটো কি হ'ব এ ডি কি হ'ব ত্ৰিভুজ এ বি চিৰ উন্নতি বা উচ্চতা বুলি কোৱা হয় আচলতে কি হয় এইটো উচ্চতা বুলি আমি ক'ব পাৰো বা তাক উন্নতি বুলি আমি ক'ব পাৰো লম্ব দূৰত্বটো আমি কনচিডাৰ কৰো কিন্তু যদি তোমাৰ লম্ব না আঁকা যদি এনেকৈ আঁকা বা এনেকৈ আঁকা তেতিয়াহ'লে কি হ'ব সেইটো তাৰ লম্ব দূৰত্ব নহ'ব গতিকে এইকেইটা উন্নতি নহয় সম্পূৰ্ণভাৱে লম্ব হ'ব লাগিব সি বাৰু এতিয়া আমি চাওঁ ত্ৰিভুজৰ প্ৰকাৰ ত্ৰিভুজক আমি ভাগ কৰিব পাৰো নেকি ত্ৰিভুজৰ প্ৰকাৰনো কি আছে গতিকে ত্ৰিভুজৰ প্ৰকাৰ কেইটা আচলতে ভাগ কৰিবলৈ হ'লে আমি দুটা কথা চাব লাগিব এটা হৈছে বাহু বিশেষে আৰু এটা হৈছে কোণ বিশেষে সেইটো কথা তোমালোকে চাবা বাহু হিচাপে বাহুৰ ওপৰত ভিত্তি কৰি আৰু এটা হৈছে কোণৰ ওপৰত ভিত্তি কৰি এই ভাগ কেইটা তোমালোকে চাবা আমি তিনিটা ভাগত ভগাব পাৰো তিনিটা ভাগত আমি ভগাব পাৰো বাহু হিচাপেও আৰু কোণ হিচাপেও এতিয়া বাহু হিচাপে আমি কেনেকৈ ভগাওঁ সেইটো চাবা তোমালোকে প্ৰথমতে বাহু হিচাপে কি হয় জানানে প্ৰথমতে হৈছে সমবাহু তাৰ পাছত হৈছে সমদ্বিবাহু আৰু দ্বিতীয়টো হৈছে বিষম বাহু এতিয়া কি হয় কোনটো কি হয় তোমালোকক মই জনাই আছো আৰু কোণ হিচাপে কি হ'ব জানানে
সমকোণী সূক্ষ্মকোণী আৰু এটা কি হ'ব স্থূলকোণী সমকোণী সূক্ষ্মকোণী আৰু এটা হ'ব স্থূলকোণী ত্ৰিভুজ গতিকে এইকেইটা হৈ গ'ল বাহু হিচাপে আৰু কোণ হিচাপে এতিয়া আঁকিব লাগিব আমি কোনটো কেনেকুৱা হয় তোমালোকক মই বুজাই দিছো চাবা সমবাহু ত্ৰিভুজ মানে কি এ বি আৰু চি এ বি চি এইটো হৈছে এটা সমবাহু ত্ৰিভুজ বুলি হ'লে কি হ'ব এ বি সমান বি চি সমান চি এ বুজি পালানে তিনিওটা বাহুৰ মান কি হ'ব সমান হ'ব আৰু আচলতে সমবাহু ত্ৰিভুজৰ এই তিনিটা কোণো সমান হয় তিনিটা বাহুৱে নহয় তিনিটা কোণো সমান হয় আৰু কিমান হয় জানানে এংগল এ সমান এংগল বি সমান এংগল চি ইকুৱেল টু কিমান জানানে 60 ডিগ্ৰী 60 ডিগ্ৰী হয় সদায় এংগল এ এংগল বি আৰু এংগল চি সদায় কি হয় 60 ডিগ্ৰী হয় এতিয়া সমদ্বিবাহু ত্ৰিভুজটো কি হ'ব তেতিয়াহ'লে সমদ্বিবাহু ত্ৰিভুজটো হৈছে এ বি চি ইয়াৰ এ বি সমান এ চি আৰু এই কোণকেইটাও সমান হয় এংগল বি সমান এংগল চি মানে বিপৰীত বাহুৰ মানে এ বি বাহুৰ বিপৰীত কোণটো আৰু এ চি বাহুৰ বিপৰীত কোণটো আচলতে সদায় কি হয় সমান হয় গতিকে তোমালোকে এই ধৰণে বা বিষম বাহু মানে আকৌ কি গোটেইকেইটা বাহুৱে অসমান ধৰা এইটোৰ এনেকুৱা হ'ব ধৰা 3 সেন্টিমিটাৰ ইফালেও 3 সেন্টিমিটাৰ ইফালেও 3 সেন্টিমিটাৰ ইয়াত কি হ'ব পাৰে 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এইটো বাহু কি হ'ব পাৰে 3 সেন্টিমিটাৰ মানে দুটা বাহু সমান এটা বাহু সমান নহয় ঠিক তেনেকৈ এইটো 3 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ আৰু এইটো কি হ'ব পাৰে 5 সেন্টিমিটাৰ হ'ব পাৰে বিষম বাহুত কি হয় এটাও বাহু সমান নহয় আৰু এটা কোণো কি হ'ব সমান নহ'ব বিষম বাহু ত্ৰিভুজৰ কি হয় কোণবোৰ অসমান হয় তেতিয়াহ'লে এতিয়া চাবা সমকোণী ত্ৰিভুজ কি হয় সমকোণী ত্ৰিভুজৰ এটা কি হ'ব সমকোণ হ'ব এ বি চি ইয়াৰে এই কোণটো এ বি বাহুডাল কি হয় এ চি বি চিৰ ওপৰত লম্ব তাৰ মানে এই কোণটো কিমান 90 ডিগ্ৰী সমকোণ এটা থাকিবই লাগিব যদি এটা সমকোণ হয় তেতিয়াহ'লে এইটো কি হ'ব এই এংগল এই দুটা প্লাস কৰিলে এংগল এ প্লাস এংগল চি কৰিলে কি হ'ব সদায় 90 ডিগ্ৰী কাৰণ এটা কথা আছে ত্ৰিভুজৰ এংগল এ প্লাস এংগল বি প্লাস এংগল চি এই তিনিটা কোন তিনিটা যোগ কৰিলে আমি যোগফল সদায় কি পাম 180 ডিগ্ৰী পাম যে তোমালোকে গম পাবা গতিকে সেইটো তোমালোকে জানিব লাগিব যে কোণৰ তিনিটা বাহুৰ মান যোগ কৰিলে আমি তিনিটা কোণৰ মান যোগ কৰিলে ত্ৰিভুজৰ আমি সদায় কি পাওঁ 180 ডিগ্ৰী পাওঁ লাগিলে সেইটো যিকোনো ত্ৰিভুজ হওক সমকোণী হওক সূক্ষ্মকোণী হওক স্থূলকোণী হওক সমবাহু হওক সমদ্বিবাহু হওক বিষম বাহু হওক যিকোনো ধৰণৰ ত্ৰিভুজতে কি হ'ব তিনিটা কোণৰ মান সদায় কি হ'ব 180 ডিগ্ৰী সূক্ষ্মকোণী মানে কোণকেইটাৰ মান কি হ'ব 90 ডিগ্ৰীকৈ সৰু মানে 30 ডিগ্ৰী 60 ডিগ্ৰী 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী যদি হয় তেতিয়াহ'লে তৃতীয় কোণটো কিমান হ'ব 90 ডিগ্ৰী তেতিয়া নহ'ব 30 ডিগ্ৰী 60 ডিগ্ৰী হ'লে নহ'ব বেলেগ ল'ব লাগিব ধৰা আমি ললো এটা 60 ডিগ্ৰী ললো আৰু এটা ললো 70 ডিগ্ৰী তেতিয়াহ'লে এইটো কোণ কি হ'ব 50 ডিগ্ৰী তেনেকে ধৰণে হ'ব মানে বস্তুবিলাক তাৰ পাছত আমি এতিয়া চাব লাগে স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় দেই স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় এটা কোণ সদায় কি হ'ব ডাঙৰ হ'ব এটা কোণ সদায় কি হ'ব 90 ডিগ্ৰীকৈ ডাঙৰ হ'ব এই কোণটো ধৰা হ'ল 110 ডিগ্ৰী তেতিয়াহ'লে কি হ'ব সেইটো এটা স্থূলকোণী ত্ৰিভুজ ইয়াতে এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কিছুমান কথা আছে মই তোমালোকক দেখাই লওঁ সমকোণী ত্ৰিভুজ এটাৰ সদায় কি হয় এটা কোণ 90 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী যদি এংগল এ বি চি এটা সমকোণী ত্ৰিভুজ তেতিয়াহ'লে এংগল বি ইকুৱেল টু 90 ডিগ্ৰী আৰু এটা কথা মই কি ক'লো এংগল এ প্লাস এংগল চি ইকুৱেল টু 90 ডিগ্ৰী হ'ল এতিয়া এটা কথা আছে যে এই যিটো সমকোণ থাকে তাৰ বিপৰীত যিডাল বাহু সেইডালক আমি কি বুলি কওঁ জানানে অতিভুজ কাৰণ সেই বাহুডাল আচলতে আটাইতকৈ কি হয় ডাঙৰ হয় হাইপোটেনিউজ বুলি কোৱা হয় বেছিকৈ তেনেকৈ শুনা যায় আচলতে কিন্তু আচলতে অসমীয়া নামটোত আমি তাক কি বুলি কওঁ অতিভুজ বুলি কওঁ কাৰণ আটাইতকৈ ডাঙৰ কোণ এইটো এইকেইটা কোণ সদায় 90 ডিগ্ৰীকৈ সৰু হয় এটা সমকোণী ত্ৰিভুজৰ বাকী দুটা কোণ সদায় সূক্ষ্ম কোণ গতিকে অতিভুজডাল কি হ'ব আটাইতকৈ ডাঙৰ বাহুডাল যিহেতু গতিকে ডাঙৰ কোণটোৰ বিপৰীত বাহুডালেই সদায় কি হয় ডাঙৰ বাহু হয়
গতিকে এডাল কি হ'ব অতিভুজ এতিয়া এটা পাইথাগোৰাছৰ উপপাদ্য আছে পাইথাগোৰাছৰ উপপাদ্য মতে উপপাদ্য অনুসৰি কি হয় জানানে এটা কথা আছে এই যেডাল অতিভুজ এই অতিভুজডালৰ যদি আমি বৰ্গ কৰো AC স্কয়াৰ কৰো তেতিয়া হলে কি পাম AB স্কয়াৰ প্লাস BC স্কয়াৰ মানে এই বাকি দুটা বাহুৰ দুইটাৰে বৰ্গ কৰি আমি যোগফল ললে আমি হেতু পাম গতিকে এটো এটা হৈ গল আমি পাইথাগোৰাছৰ সূত্ৰ এটো তোমালোকে মনত ৰাখিবা হল এখিনলৈকে আমাৰ ইয়াৰ পাছত আমি এতিয়া কি কৰিব লাগে তোমালোকৰ কাৰণে কেইটামান কথা আছে তোমালোকে শুনি লোৱা আমি কি গম পালো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী মানে দুই সমকোণ 90 যোগ 90 মানে তিনিটা কোণ যোগ কৰিলে আমি সদায় কি পাওঁ 180 ডিগ্ৰী পাওঁ তাৰ উপৰি এটা সমকোণী ত্ৰিভুজৰ এটাতকৈ বেছি সমকোণ থাকিব নোৱাৰে এটা সমকোণী ত্ৰিভুজৰ এটাতকৈ বেছি সমকোণ থাকিব নোৱাৰে কাৰণ বাকি কেইটা কোণ সদায় কি হ'ব 90 ডিগ্ৰীকৈ সৰু হ'ব আৰু যোগফলটো মিলি পেলাইহে 90 ডিগ্ৰী হ'ব সেই কাৰণে তাৰ পাছত কোনো ত্ৰিভুজতে এটাতকৈ বেছি স্থূল কোণ থাকিব নোৱাৰে যদি 90 ডিগ্ৰী থাকিব নোৱাৰে তাতকৈ বেছি গতিকে স্থূল কোণটো 90 ডিগ্ৰীকৈ ডাঙৰ গতিকে 90 ডিগ্ৰীকৈ ডাঙৰ হলে থাকিব নোৱাৰিবই মানে দুটা এটাতকৈ বেছি আৰু এটা কথা মনত ৰাখিবা যে দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ ডাঙৰ হয় সেইটো সঁচা কথা লাগিলে তৃতীয় বাহুটো যিমানেই ডাঙৰ নহওক কিন্তু বাকি দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ কি হয় ডাঙৰ হয় আৰু তৃতীয় বাহু ত্ৰিভুজৰ বাহু এটা বহাই দি এতিয়া তোমাৰ এটা ত্ৰিভুজ আছে তাৰ বাহু এটা যদি আমি বহাই দিও এনেকৈ এই বাহুটো বহাই দিলো A B C BC বাহু বহাই আমি D লৈকে বহাই দিলো তেতিয়া আমি এটা কি পাম এটা বহিকোণ পালো ইয়াৰ মানটো কিমান হ'ব এই বিপৰীত অন্তকোণ দুটাৰ যোগফল এই অন্তকোণ দুটাৰ যোগফল বোলে 60 এটো বোলে 50 তেতিয়া হলে কিমান হ'ব 60 + 50 110 তেতিয়া এটো কিমান হ'ব 110 মানে এই দুটা যোগ কৰিলে আমি এই মানটো পাওঁ গতিকে এইবিলাক তোমালোকৰ কিছুমান অংক কৰোতে ব্যৱহাৰ হ'ব গতিকে এইবিলাক মনত ৰাখিবা এতিয়া যিটো বাহু ডাঙৰ হয় তাৰ বিপৰীত কোণটো সদায় ডাঙৰ হ'ব সৰু বাহুটোৰ বিপৰীত কোণটো সদায় সৰু হ'ব ডাঙৰ বাহুটোতকৈ গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত আমি এতিয়া এক্সাৰসাইজখিনি কৰিব লাগিব যদি আমি এক্সাৰসাইজখিনি কৰো অনুশীলনী তোমালোকে 5B টো উলিয়াই লোৱা অনুশীলনী 5B তোমালোকে লিখি লোৱা তাৰ পাছত আমি এক্সাৰসাইজখিনি কৰি যাম বুজিলা এতিয়া তোমালোকক খালি ঠাই পুৰাবলৈ কৈছে এটা ত্ৰিভুজ দি থোৱা আছে দেখিছানে ত্ৰিভুজা দিয়া আছে এনেকৈ ধৰণে তোমালোকক এক্সটেন্ড কৰি দিছে এইখিনি C হয় এটো B হয় আৰু এটো কি এটো তোমালোকক নিদিলে এটো কিন্তু ৰবা তো A হয় আসলতে A এটো A আৰু তাৰ পাছত এটো কি হ'ব E বহাই দিছে এনেকৈ ধৰণে মই akuতে অলপ বেয়া হৈছে খালি দেই ভালকে আকিবা তোমালোকে akuতে ই লৈকে বহাই দিছে এতিয়া আমি ইয়াৰ উলিয়াব লাগে কি উলিয়াব লাগে আমি চাম এটা দেই এতিয়া তোমালোকে চাবা এক নম্বৰ তোমালোকক খালি ঠাই পূৰ কৰিবলৈ দিছে এক নম্বৰটো মই তোমালোকক খালি ঠাইখিনি জাস্ট দেখাই দিম তোমালোকক ABC ত্ৰিভুজটোৰ ক্ষেত্ৰত চাবলৈ দিছে এংগল ACD এতিয়া তোমালোকক মই শিকাইছো ACD কোণটো কিহৰ লগত সমান হয় এটো এংগল আৰু এটো এংগল লগত গতিকে কি হ'ব এংগল A + এংগল B এটোৱে হ'ব উত্তৰ তাৰ পাছত এংগল CAE টো কি হ'ব এই যে এংগল এই CAE টো কি হ'ব সদায়
তাৰ বিপৰীত অন্তকোণ এটো আৰু এটো এংগল বি প্লাছ এংগল চি হ'ব এংগল বি প্লাছ এংগল চি লিখিবা গতিকে এই ধৰণে তোমালোকে এটো কৰিবা তাৰপিছত নম্বৰ 2 কি কৈছে এংগল এ কোনটো সূক্ষ্ম কোণ গতিকে এংগল CAE টো কি হ'ব এংগল এ টো যদি সূক্ষ্ম কোণ হয় CAE টো কি হ'ব স্থূল কোণ হ'ব মই তোমালোকক কৈ যাম তোমালোকে কিন্তু লিখি যাবা দেই স্থূল কোণ হ'ব তাৰ পাছত তোমালোকে চোৱা নম্বৰ 3 মই লিখিও গৈছো বাৰু যিখিনি লিখাও নাই তোমালোকে লিখি যাবা বস্তুবিলাক এটা চোৱা স্থূল কোণৰ কথা আমি এটো গম পালো তাৰ পাছত আকৌ কি কৈছে AB সমান AC AB আৰু AC সমান বুলি কৈছে এডাল সমান বুলি কৈছে তেতিয়া হলে কি হ'ব মই শিকাইছিলো এইমাত্ৰ এংগল B সমান এংগল C হ'ব এই কোণ দুটা সমান হ'ব বিপৰীত কোণ কেইটা সমান হৈ যায় সমান বাহুৰ বিপৰীত কোণ সদায় সমান গতিকে 3 নম্বৰ লৈকে হৈ গ'ল তাৰ পাছত 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে এংগল A এংগল B এংগল C সমান বুলি কৈছে এটাকে এংগল তেতিয়া হলে কি হ'ব যে তিনটা যেতিয়া কোণ সমান হয় তেতিয়া হলে তিনটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়াহে হ'ব গতিকে এটো পাবা তোমালোকে যে AB = BC = CA তাৰপিছত এনেটো কোণকেইটা সমান হ'ব নোৱাৰে বাহুকেইটা সমান হোৱাৰ কাৰণে কোণকেইটা সমান আচলতে PQR টো এটা কি বুলি কৈছে বিষম বাহু ত্ৰিভুজ হলে তেতিয়া হলে এংগল P কি হ'ব এংগল Q লগত কি হ'ব সমান হ'ব জানো এংগল P ≠ লিখিব লাগিব ইয়াতে তাৰপিছত তেনেকে R ≠ P লিখিবা Q ≠ R লিখিবা তাৰ পাছত নম্বৰ 6 DEF ত্ৰিভুজটোৰ DE² + EF² = DF² গতিকে এই কোণটো কি বুলি কৈছে কোনটো কোণ সমকোণ হ'ব DEF প্ৰথমতে আমি এটা সমকোণ আঁকি লওঁ এটো আমি গম পাইছো যে অলৰেডি ই DEF টো এটা সমকোণ হ'ব কিন্তু নামটো আমি নিলিখো আগতে প্ৰথমতে চাব লাগিব যে DF বুলি কৈছে হয়নে DF টো কি বুলি কৈছে স্কয়াৰ তাৰ স্কয়াৰ কৰিব দিছে তাৰ স্কয়াৰটো বাকি কেইটাৰ হেৰি সমান বুলি কৈছে গতিকে DF টো কি হ'ব লাগিব অতিভুজ হ'বই লাগিব DF টো অতিভুজ আমি দি ললো গতিকে এটো কি হ'ব ই হ'ব কাৰণ এই দুটা যোগ কৰিলে এটো হেতু কি হ'ব আমি পাইথাগোৰাছৰ সূত্ৰটো মানে প্ৰুফ হ'ব গতিকে ইয়াতে 90 ডিগ্ৰী কোণটো পালো এটো পালো 90 ডিগ্ৰী কোণ মানে কি এংগল DEF কি হ'ব 90 ডিগ্ৰী হ'ব গতিকে সমকোণটো কোনটো হ'ব এংগল DEF সমকোণ তাৰ পাছত কোৱেশ্চন নম্বৰ 7 এটা ত্ৰিভুজৰ দুটা কোণ অসমান হলে সিহঁতৰ সমুখৰ বাহু দুটা কি হ'ব দুটা কোণ যদি অসমান হয় তেতিয়া হলে সমুখৰ বাহু দুটা অসমানেই হ'ব কোণ কেটা অসমান হলে অসমানেই হ'ব তাৰ পাছত কি কৈছে ত্ৰিভুজৰ বাহু দুটা যদি সমান হয় এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান হয় বাহুৰ সমুখৰ কোণ কেটা কি হ'ব বাহুকেইটা সমান হলে সমুখৰ কোণ কেটা সমানেই হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব আকৌ সমদ্বিবাহু ত্ৰিভুজত কি হয় বিপৰীত কোণ কেটা সমান নহয় জানো সমান বাহুৰ বিপৰীত কোণ সদায় কি হ'ব সমান হ'ব এতিয়া নম্বৰ 8 লৈকে হৈ গ'ল নম্বৰ 9 টো চোৱা নম্বৰ 9 টো কি কৈছে এটা ত্ৰিভুজৰ কোণ তিনিটা সমান হলে বাহু কেইটা কি হ'ব কোণ তিনিটা সমান হলে বাহু কেইটাও কি হ'ব সমানেই হ'ব যদি কোণ তিনিটা সমান হয় তাৰ মানে হেতু এটা কি হ'ব সমবাহু ত্ৰিভুজ হলেহে আচলতে কোণ কেইটা সমান হয় গতিকে বাহু কেইটাও কি হ'ব সমান হ'ব নম্বৰ 10 ত্ৰিভুজৰ এটা বাহু বৃহত্তম হলে বা এটা বাহু বৃহত্তম হলে তাৰ বিপৰীত কোণটো আৰু এটা বাহু ক্ষুদ্ৰতম হলে তাৰ বিপৰীত কোণটো মানে ত্ৰিভুজৰ এটা বাহু বৃহত্তম হলে তাৰ বিপৰীত কোণটো বৃহত্তম হ'ব প্ৰথমটো হ'ব বৃহত্তম মানে বিপৰীত বাহুৰ মানে যিটো বাহু মানে যিটো কোণ ডাঙৰ ধৰা এনেকুৱা ধৰণৰ এতিয়া এই কোণটো সৰু আৰু এই কোণটো ডাঙৰ এতিয়া এই কোণটোৰ বিপৰীত বাহুটো চোৱা এটো আৰু এই কোণটোৰ বিপৰীত বাহুটো এটো এটা বিপৰীত ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ আৰু সৰু কোণৰ বিপৰীত বাহু সৰু গতিকে বৃহত্তম হ'ব আৰু পিছৰটো কি হ'ব ক্ষুদ্ৰতম হ'ব গতিকে হেতু কথা তোমালোকে জানিব লাগিব নম্বৰ 11 কি কৈছে চোৱা ত্ৰিভুজৰ বৃহত্তম বাহুটোৰ লগত থকা দুয়োটা কোণ ত্ৰিভুজৰ বৃহত্তম বাহুটোৰ লগত থকা আকৌ দুয়োটা কোণ কি হ'ব এই বৃহত্তম বাহুটোৰ লগত থকা কোণ কেটা চোৱাচোন এইটো কোণ আৰু এইটো কোণ যিটো কোণ বৃহত্তম সেই কোণটোৰ বিপৰীত বাহুটোহে বৃহত্তম হয় গতিকে বিপৰীত বাহুটোৰ লগত যিটা কোণ থাকিব সেইকেইটাটো বৃহত্তম নহব সেইকেইটা কি হ'ব সূক্ষ্ম কোণ হ'ব গতিকে লিখিবা কি সূক্ষ্ম কোণ তাৰ পাছত নম্বৰ 12 কি হ'ব 12 নম্বৰটো স্থূলকোণী ত্ৰিভুজৰ স্থূল কোণৰ বিপৰীত বাহু স্থূলকোণী ত্ৰিভুজৰ স্থূল কোণৰ বিপৰীত বাহু সদায় কি হ'ব ডাঙৰ হ'ব এইটোৱে আৰু
এইটো একেটা কথাই বিপৰীত বাহু কি হ'ব ডাঙৰ হ'ব নাম্বাৰ 13 কি আছে সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ সমান সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ সমান দুটা বাহু সমান দুটা কোণো সমান XIV কি হ'ব সমদ্বিবাহু ত্ৰিভুজ সমকোণী হ'ব পাৰে নোৱাৰে সমদ্বিবাহু ত্ৰিভুজ সমকোণী হ'ব পাৰে কেলে নোৱাৰিব সমদ্বিবাহু ত্ৰিভুজ সমকোণী হ'বলৈ পাৰে এইটো এনেকুৱা হ'ব পাৰে 4 যেনিবা তেতিয়াহ'লে কি হ'ব এতিয়া কি হ'ব তোমালোকে উলিয়াই ল'লে হ'ল এইটো যদি সমকোণ হয় এইটো যদি 4 হয় তেতিয়াহ'লে 90 ডিগ্ৰী তেতিয়াহ'লে কিমান হ'ব 4 স্কয়াৰ প্লাস 4 স্কয়াৰ কৰিলে আমি কি পাম উত্তৰটো 4 4 গুণ 16 16 যোগ 16 32 আসলতে আৰু তেতিয়াহ'লে তোমাৰ কি হ'ব সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ দুটা বাহু তোমালোকে তেনেকুৱা ধৰণৰ চাব লাগিব যদি ধৰা আমি এতিয়া ইয়াৰ মানে কি হ'ব লাগিব ইয়াৰ ৰুট ল'ব লাগিব হয় নাই আমি তোমালোকে ৰুট ল'বলৈ শিকিছানে নাই জানো এতিয়ালৈকে বস্তুখিনি সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ কি হ'ব পাৰে সমান হ'ব পাৰে নে নোৱাৰে সমদ্বিবাহু ত্ৰিভুজ সমকোণী হ'ব পাৰে নে নোৱাৰে দুটা বাহু যদি সমান হয় তেতিয়াহ'লে সমকোণী হ'ব পাৰে নে নোৱাৰে আমি সেইটো চাব লাগিব দেই এইটো কৰি চাব লাগিব যে সমদ্বিবাহু ত্ৰিভুজৰ তোমাৰ দুটা কোণ এটা কোণ সমকোণী হ'ব পাৰে নে নোৱাৰে কাৰণ সমদ্বিবাহু ত্ৰিভুজ হৈ গ'লে তোমাৰ তেতিয়া এইটো আমি ৰুট ল'ব পাৰিব লাগিব আসলতে এতিয়া যদি আমি বৰ্গমূল উলিয়াব নোৱাৰো তেতিয়াহ'লে আমাৰ কি হ'ব এতিয়া 32ৰ আমি বৰ্গমূল নাপাম 32ৰ বৰ্গমূল নাপালে দিগদাৰ হ'ব মানে এই ভ্যালুটো আমাৰ কি হ'ব √32 মানে তেনেকুৱা ধৰণৰ হৈ থাকিব গতিকে সেই কথাটো কনফাৰ্ম কৰি মই তোমালোকক জনাব লাগিব তোমালোকেও নিজে ভাবি চাবা আৰু তোমালোকে যদি ভাবি পেলাই উত্তৰটো পোৱা তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি জনাবা আৰু ময়ো এই কথাটো অলপ চিন্তা কৰি তোমালোকক জনাম তাৰ পাছত স্থূলকোণী ত্ৰিভুজ সমকোণী হ'ব পাৰে নে নোৱাৰে স্থূলকোণী ত্ৰিভুজ সমকোণী হ'ব নোৱাৰে স্থূলকোণী ত্ৰিভুজ সমকোণী কেনেকৈ হ'ব কাৰণ এটা যদি স্থূলকোণ থাকে আৰু এটা 90 ডিগ্ৰী থাকিব নোৱাৰে কাৰণ এটা স্থূলকোণ মানে ইতিমধ্যে হি কোণটো 100 মানে 90 ডিগ্ৰী ওপৰত হ'বগে যেনিবা 100 হ'ল তেতিয়া কি হ'ব 100 যোগ 90 190 হৈ যাব আৰু তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হে হয় গতিকে নোৱাৰে লিখিব লাগিব XIV টো নহয় XV নোৱাৰে লিখিব লাগিব হ'ল এইখিনি হৈ গ'ল তাৰ পাছত আৰু দুটা প্ৰশ্ন আছে XVI মানে 16 নম্বৰ ইয়াত কি হ'ব চোৱা এতিয়া কি আছে প্ৰশ্নটো যে সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী হ'ব পাৰে নে নোৱাৰে সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী হ'ব পাৰে নে নোৱাৰে সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী হ'ব পাৰে কাৰণ সমকোণী যিটো ত্ৰিভুজ হয় সেই সমকোণী ত্ৰিভুজটো তোমাৰ কি হয় সমকোণী ত্ৰিভুজটোৰ দুটা কোণ সূক্ষ্মকোণী ত্ৰিভুজে থাকে অৱশ্যে এটা কথা সূক্ষ্মকোণী ত্ৰিভুজটো সমকোণী হ'ব নোৱাৰিব কাৰণ সূক্ষ্মকোণী ত্ৰিভুজটো মানে কি বুজায় তিনিটা কোণে তাৰ কি হ'ব লাগিব সূক্ষ্মকোণ হ'ব লাগিব গতিকে ই যদি সূক্ষ্মকোণেই হয় তেতিয়াহ'লেতো কি সমকোণ হ'ব নোৱাৰিব গতিকে নোৱাৰে লিখিবা এইটো উত্তৰ নোৱাৰে তাৰ পাছত 17 নম্বৰটো চোৱা কি আছে সমবাহু ত্ৰিভুজৰ এটা কোণ স্থূলকোণ হ'ব পাৰে নে নোৱাৰে সমবাহু ত্ৰিভুজৰ এটা কোণ স্থূলকোণ হ'ব নোৱাৰে কাৰণ স্থূলকোণ হ'বলৈ হ'লে তাৰ বিপৰীত বাহুটো ডাঙৰ হ'ব লাগিব আৰু সেই তেনেকৈ ধৰণে হ'ব নোৱাৰে আসলতে স্থূলকোণী ত্ৰিভুজৰ বাকী কোণকেইটা অসমান হৈ যায় গতিকে স্থূলকোণ যিহেতু তিনিটা থাকিব নোৱাৰে গতিকে ই নোৱাৰে হ'ব উত্তৰটো গতিকে এইখিনি তোমালোকে এবাৰ ভালকে চাবা কাৰণ এইখিনি আমি লজিকেলি চাব লগা হৈছে তোমালোকে চালি জাৰি চাই এই প্ৰশ্নখিনিৰ তোমালোকে উত্তৰখিনি ভালকৈ চাবা মুঠতে তেতিয়াহে তোমালোকে গম পাবা যে এই বস্তুটো কি হৈ আছে কি নাই হোৱা তোমালোকে তেতিয়াহে গম পাবা তাৰ পাছত আমি এতিয়া চাওঁ 2 নম্বৰ প্ৰশ্নটো চাওঁ 2 নম্বৰ প্ৰশ্নটো কি আছে সমদ্বিবাহু ত্ৰিভুজৰ এটা কোণ স্থূলকোণ হ'ব পাৰে নে সমদ্বিবাহু ত্ৰিভুজৰ এটা কোণ স্থূলকোণ হ'ব পাৰে নে সমদ্বিবাহু ত্ৰিভুজ এটা কোণ স্থূলকোণ হ'ব পাৰে যিটো কোণ সমদ্বিবাহু ত্ৰিভুজ হয় এই কোণটোৱে সেই স্থূলকোণ হ'ব পাৰে এইটো বেলেগ মান হ'লে কোনো কথা নাই
গতিকে এই কোণটো স্থূলকোণ হ'ব পাৰে পাৰে বুলি লিখিব পাৰা তোমালোকে তাৰ পাছত কি আছে 2 নম্বৰ 2a টো কি বুলি ক'লো পাৰে তাৰ পাছত b টো কি আছে এটা ত্ৰিভুজৰ খুব বেছি কেইটা স্থূলকোণ থাকিব পাৰে এটা থাকিব তাতকৈ বেছি নিশ্চয় থাকিব নোৱাৰে যিকোনো দৈৰ্ঘ্যৰ তিনিটা বাহুৰে এটা ত্ৰিভুজ আঁকিব পাৰিনে যিকোনো দৈৰ্ঘ্যৰ তিনিটা বাহুৰে এটা ত্ৰিভুজ আঁকিব নোৱাৰিবও পাৰে যিকোনো দৈৰ্ঘ্যৰ এটা এনেকুৱা দৈৰ্ঘ্য দি দিলো বোলে আমি যিকোনো দৈৰ্ঘ্যৰ এটা মানে আঁকিবলৈ আমি নোৱাৰিব পাৰো যদি এতিয়া তোমাৰ এটা দৈৰ্ঘ্য দি দিলে কোনো নোচোৱাকৈ যদি দৈৰ্ঘ্য কিছুমান দি দিলে তেতিয়াহ'লে হয়তো আমি এটা ত্ৰিভুজ অংকন কৰিব নোৱাৰিব পাৰো গতিকে লিখিবা যে নোৱাৰি তোমালোকে নিজে পিছত আঁকি চালেও গম পাবা তোমালোকে কম্পাছ আৰু প্ৰটেক্টৰৰ সহায়ত মই আঁকিবলৈ দেখাম কেনেকৈ ত্ৰিভুজ আঁকিব লাগে এতিয়া খালি সেইখিনি প্ৰেক্টিছ কৰিব নালাগে বাৰু তোমালোকে এতিয়া এইবাৰ পৰীক্ষালৈ কিন্তু তোমালোকে তেতিয়া চাব লাগিব যে কেনেকৈ আমি আঁকিব অংকন কৰিব লাগিব আচলতে যিকোনো পৰিমাণৰ তিনিটা কোণেৰে ত্ৰিভুজ আঁকিব পাৰি নাই যিকোনো পৰিমাণৰ তিনিটা কোণেৰে তুমি ত্ৰিভুজ আঁকিব নোৱাৰা তাৰ পাছত ইটো কি কৈছে এ বি চি আৰু ডি এ দুটা ত্ৰিভুজ যাতে a equal to d b equal to e c equal to f সদায় হ'বনে মানে ইয়াত কি কৈছে মানে a যদি d লগত সমান হয় b যদি e লগত সমান হয় তেতিয়া c লগত f সমান হ'ব কাৰণ তেতিয়া কি হৈ যাব সেই দুইটা ত্ৰিভুজ মানে সদৃশ ত্ৰিভুজৰ নিচিনা কাম কৰিব গতিকে সিহঁতে কি হৈ যাব সমান হৈ যাব তাৰ পাছত এটা ত্ৰিভুজৰ a + b = c তেন্তে a b c সমকোণী হ'বনে হ'ব আমি এটো পাই আহিছো হয়নে যে 90 ডিগ্ৰী হলে বাকি দুটা কোণ যোগ কৰি পেলে আমি কি পাম আকৌ 90 ডিগ্ৰী পাম কাৰণ 180 ডিগ্ৰী হ'ব লাগিব নহয় e f g g টো কি আছে এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব পাৰে এটা সমকোণী থাকিব পাৰিব g h এটা ত্ৰিভুজত কেইটা সূক্ষ্মকোণ থাকিব পাৰে তিনিটাই সূক্ষ্মকোণ হ'ব পাৰে আচলতে i স্থূলকোণ কেইটা থাকিব পাৰে এটা সমকোণ যদি এটা স্থূলকোণো এটাই হ'ব a + b = angle c তেতিয়াহ'লে ত্ৰিভুজটো কোন প্ৰকাৰী সমকোণী ত্ৰিভুজ হ'ব গতিকে এইখিনি কথা তোমালোকে আইডিয়া কৰিব কিন্তু পাৰিব লাগে তোমালোকক এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ আঁকিবলৈ কৈছে এতিয়া তোমালোকে চোৱা ঠিকে এতিয়া আমি সমকোণী সমদ্বিবাহু ত্ৰিভুজ আমি আঁকিব পাৰোতো মই আচলতে এইখিনিতে অকমান খেলিমেলি লাগি আছিলে তোমালোকক কওঁতে তেতিয়া মানে সমকোণী সমদ্বিবাহু ত্ৰিভুজ যে আমি আঁকিব পাৰো মই কথাষাৰ অকমান পাহৰি গৈছিলো গতিকে সমকোণী সমদ্বিবাহু ত্ৰিভুজ আমি যিহেতু আঁকিবই পাৰো গতিকে দুটা বাহু সমান কৰি মই কৈছোৱে যে এনেকে দুটা বাহু সমান কৰি আমি আঁকি ল'ব পাৰো গতিকে তেনেকে ধৰণে যদি আমি আঁকিব পাৰো বাকি এডাল বাহু আমি আঁকি দিলেই হ'ল গতিকে এইটো পাৰি লিখিবা তোমালোকে পাৰে লিখিবা সমদ্বিবাহু ত্ৰিভুজ সমকোণী হ'ব পাৰে আমি জোখটো হয়তো উলিয়াবলৈ আমাৰ অসুবিধা হ'ব পাৰে কাৰণ ইয়াক আমি বৰ্গমূল লৈ পেলাই কৰিব লাগিব কিন্তু আঁকিব পাৰে আচলতে ঠিকে ইয়াৰ পৰা ইয়ালৈ আমি সংযোগ কৰি দিলেই হ'ল যিটো মান পালো সেইটোৱে আৰু গতিকে সমকোণী সমদ্বিবাহু ত্ৰিভুজ আঁকিবলৈ দিছে আৰু সূক্ষ্মকোণ দুটাৰ প্ৰত্যেকৰে মান কিমান সুধিছে সমকোণী সমদ্বিবাহু ত্ৰিভুজ যদি তুমি আঁকা তেতিয়াহ'লে কি হ'ব এটা কথা তোমালোকে চাবা যেহেতু সমকোণী সমদ্বিবাহু ত্ৰিভুজ গতিকে এই দুটা বাহু যদি সমান হয় যদি ab সমান bc হয় তেতিয়াহ'লে এংগল a = এংগল c হ'ব মানে এইটো বাহুৰ বিপৰীত কোণ এইটো আৰু এইটো কোণ সমান হ'ব আৰু এইটো কোণ 90 ডিগ্ৰী যদি তেনেকুৱাই হয় তেতিয়াহ'লে এংগল এংগল b + এংগল a + এংগল c কৰিলে আমি কিমান পাওঁ 180 ডিগ্ৰী এতিয়া এংগল b টো আমি জানো 90 ডিগ্ৰী + এংগল a + এংগল c কৰিলে আমি কি পাওঁ 180 ডিগ্ৰী এটাকে এংগল a + এংগল c কৰিলে আমি কিমান পাম 180 - 90 মানে আমি কিমান পাম এংগল a + এংগল c কৰিলে 90 ডিগ্ৰী পাম যেহেতু এংগল a সমান এংগল c এটাকে আমি কি বুলি লিখিব পাৰো এংগল a আৰু এংগল c এংগল a আৰু এংগল a বুলি লিখিব পাৰোনে মানে এংগল a দুটা লিখিব পাৰো c ৰ ঠাইত a বহাই দিলো মানে কি 2 এংগল a হ'ব দুটা একে 2 হ'ল 90 ডিগ্ৰী এংগল a ৰ মান কিমান পালো 45 ডিগ্ৰী 90 ডিগ্ৰী / 2 কৰিলে কিমান হয় 45 ডিগ্ৰী
এটাকে এংগল চি কিমান হ'ব যেহেতু এংগল এ ইকুৱেল টু এংগল চি হয় এটাকে এংগল চি ইকুৱেল টু 45 ডিগ্ৰী ইয়াৰ পৰা তোমালোকে কি গম পালা এই সূক্ষ্মকোণ দুটাৰ মান প্ৰত্যেকৰে মান তোমালোকে উলিয়াব পাৰিলা এই ধৰণে তোমালোকে কৰিব পাৰিবা এতিয়া তোমালোকক এটা প্ৰশ্ন দিয়া আছে 4 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 4 নম্বৰ প্ৰশ্নটো দিছে যে PQR ত্ৰিভুজৰ PQR এটা ত্ৰিভুজ লৈছে PQR ত্ৰিভুজটোৰ এটো নহব আসলতে ইয়াৰ মানকিটা অলপ বেধৰণৰ দিয়া আছে PQR ত্ৰিভুজৰ কি বুলি কৈছে Q মানটো এটো Q হ'ব যেতিয়া 110 ডিগ্ৰী P কিমান 45 ডিগ্ৰী আৰু R কিমান বুলি কৈছে R কিমান উলিয়াব লাগে এটাকে আমি যদি R ৰ মানটো উলিয়াও তেতিয়া হলে কেনেকৈ উলিয়াম আমি জানো যে এংগল P প্লাস এংগল Q প্লাস এংগল R ইকুৱেল টু 180 ডিগ্ৰী ইয়াত তোমালোকে কি কৰিবা P ৰ মান বহাবা 45 ডিগ্ৰী প্লাস 110 ডিগ্ৰী প্লাস R ইকুৱেল টু 180 ডিগ্ৰী কিমান হ'ব 45 প্লাস 110 কৰিলে 165 সৰি 155 হ'ব 165 টো নহব 155 হ'ব যদি হেতু হয় 155 equal to 180 degree এটাকে 155 plus r এটাকে angle r equal to কি হ'ব 180 degree minus 155 degree উত্তৰটো কিমান পাবা 5 আৰু 25 degree হ'ব তোমালোকৰ এটো উত্তৰ কৰি চাব পাৰা 25 plus 45 কৰিলে কিমান হয় 70 হ'ব আৰু 70 plus 110 কৰিলে আমাৰ কিমান হ'ব 180 হ'ব গতিকে এটো শুদ্ধ হৈছে ইয়াত তোমালোকক কেইটামান কোণ দিয়া আছে 35 45 55 90 80 তোমালোকক সুধিছে যে এটা ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব পাৰে কোন কেইটা কোণ শীৰ্ষকোণ হ'ব পাৰে কোন কেইটা কোণ শীৰ্ষকোণ হ'ব তোমালোকে হেতু উলিয়াবলে হলে তিনটা এনেকুৱা ধৰণৰ মান লবা যিকেইটা যোগ কৰিলে কি হয় 180 ডিগ্ৰী হয় 45 ডিগ্ৰী ল'ব পাৰা 55 ডিগ্ৰী ল'ব পাৰা মানে এনেকুৱা ল'বা B টুৰ A1 টো কি হ'ব 45 হ'ব পাৰে 55 হ'ব পাৰে 80 হ'ব পাৰে যোগ কৰি চাবা তোমালোকে কিমান ওলাব এটো এটা যোগ কৰি 100 100 যোগ 80 180 180 ওলাব লাগিব এনেকুৱা তোমালোকে আৰু মিলাই চাবা আৰু এটা পোৱা নেকি তোমালোকে মিলাই চাবা আকৌ সুধিছে যে সমকোণী ত্ৰিভুজৰ শীৰ্ষকোণ কেইটা হ'ব সুধিছে সমকোণী ত্ৰিভুজৰ কাৰণে তোমালোকে 90 ডিগ্ৰীটো লৈ ল'বা আৰু বাকি কেইটা তোমালোকে চাবা যিকিটা যোগ কৰি 90 ডিগ্ৰী হয় সেইকেইটাই ল'বা ঠিক তেনেকৈ তোমালোকৰ আৰু এটা প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্নটো চোৱা পাঁচ নম্বৰ প্ৰশ্নটো কি দিছে ABC এটা ত্ৰিভুজ দিছে ইয়াৰ ভিতৰত O এটা বিন্দু বুলি কৈছে ABC অন্তবিন্দু মানে ABC এটা ত্ৰিভুজ দিছে ABC O এটা বিন্দু বুলি কৈছে তে কি বুলি কৈছে AO BO আৰু CO সংযোগ কৰিব কৈছে AO এটো O BO আৰু CO সংযোগ কৰি কি দেখাব লাগে যে AO plus BO plus CO এইটা যদি কৰো আমি কিমান পাম হাফতকে বেছি পাম বুলি কৈছে AB BC আৰু CA যোগ কৰিলে বুজি পালা এইটো আমি প্ৰমাণ কৰি দেখাব লাগে এতিয়া আমি প্ৰমাণ কৰি কেনেকৈ দেখাম এতিয়া আমি ত্ৰিভুজ কেইটা ল'ব লাগিব ত্ৰিভুজ যে আছে যে এটা কেইবাটাও ত্ৰিভুজ আছে চোৱাচোন এটা এইটো ত্ৰিভুজ আছে দেখিছানে প্ৰথমতে আমি এইটো ত্ৰিভুজে লৈ লওঁ এই ত্ৰিভুজটোৰ কথা যদি আমি কনসিডাৰ কৰো এই ত্ৰিভুজটো যেটো মই হালধীয়া ৰং কৰিছো এইটো ত্ৰিভুজ যদি আমি চাওঁ তেতিয়া হলে কি হ'ব এই ত্ৰিভুজটোৰ মান যদি আমি কনসিডাৰ কৰো তেতিয়া কি হ'ব চাবা দেই AOB ত্ৰিভুজ AOB ৰ কি হ'ব দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সদায় কি হয় ডাঙৰ হয় মানে কোন দুটা বাহু লম আমি এতিয়া চোৱা তোমালোকে আমি কোন কেইটা বাহু লম জানানে এইটো বাহু আৰু এইটো বাহু মানে কি কৰিব লাগিব AO plus BO কি হ'ব লাগিব ডাঙৰ হয় কিহতকে AB তকৈ ডাঙৰ হয় কাৰণ দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ ডাঙৰ এটো হৈছে 1 নম্বৰ তাৰ পাছত আমি এটা বেলেগ ত্ৰিভুজ লওঁ বেলেগ ত্ৰিভুজটো মই বেলেগ এটা কালাৰ দি তোমালোকক কৰি দেখাইছো এইটো BOC লৈ লওঁ এবাৰ BOC লওঁ BOC ললে কি হ'ব ট্ৰায়াঙ্গল BOC ৰ
ত্ৰিভুজ BOC কি হ'ব কোন দুটা বাহু যোগফল কৰিলে এটা বাহু লওঁ আমি BO plus OC greater than কি হ'ব BC হল নাম্বাৰ 2 তাৰ পাছত আৰু এটা ট্ৰায়াঙ্গল লওঁ আমি এটো লওঁ এবাৰ AOC লওঁ O টো মই তোমালোকক ৰঙা ৰঙেৰে ওপৰত লিখি দিওঁ তেতিয়া ভাল হ'ব এটো হৈছে O দেই এতিয়া ট্ৰায়াঙ্গল যদি আমি AOC লওঁ তেতিয়া হলে কি হ'ব AO plus OC greater than কি হ'ব AC দেখে এইকেইটা আমি পালো এই তিনটা আমি তথ্য পালো এতিয়া যদি আমি যোগ কৰো এই গুটে 1 plus 2 plus 3 কৰো সবা দে 1 plus 2 plus 3 কৰিম আমি 1 plus 2 plus 3 implies কি হ'ব তেতিয়া হলে AO plus BO পাইছিলো AO plus BO plus BO plus CO বা OC plus OC plus OA বা AO পাইছো না আমি এটো সোৱা এটা বস্তুৱে পাইছো গতিকে এইগিটা যদি আমি প্লাস কৰো এইগিটা কিহতকে ডাঙৰ AB plus BC plus CA ইহততকে ডাঙৰ সোঁফাল বাওঁফাল আমি একেলগে লিখিছো বাওঁফাল আৰু এটো হৈছে বাওঁফাল এটো হৈছে সোঁফাল এতিয়া তোমালোকে সোৱা এটো আৰু এটো একে গতিকে কি হ'ব 2 AO plus BO BO একে 2BO plus OC OC একে 2OC greater than কি হ'ব AB plus BC plus CA বুজিলা দুটা আমি পাই গলো দুটা যদি দুইটো যদি আমি উৎপাদক হিচাপে লৈ লওঁ কমন লোৱা বুলি কয় তেতিয়া হলে আমি কি পাম AO plus BO plus OC দুইটো আমি লৈ ললো আৰু greater than কি হ'ব AB plus BC plus CA তোমালোকে কৰি যাবা দেই মোৰ লগে লগে এৰি থৈ নাযাবা এতিয়া তোমালোকে পুৰা পটাপট এইখিনি লিখি লোৱা যাতে তোমালোকৰ সুবিধা হয় half AB plus BC plus CA তোমালোকে যেটো প্ৰমাণ কৰিবলৈ দিছিলে হেটো প্ৰমাণ কৰা হৈ গল গতিকে 5 নম্বৰ তোমালোকে ধুনিয়াকে কৰিব পাৰিবা এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া কি বুলি কৈছে ত্ৰিভুজ ট্ৰায়াঙ্গল এংগল ABC ৰ BC বাহুক দুইপিনে বহাই দিয়া দেখুৱা যে বহিকোণ দুটাৰ সমষ্টি দুই সমকোণতকৈ বেছি কি কৰিব লাগে ত্ৰিভুজ ABC ৰ BC বাহুক দুইপিনে বহাই দিব গৈছে ত্ৰিভুজ এটা লব দিছে BC বাহুক দুইপিনে বহাব দিছে এফালেও বহাব দিছে এফালেও বহাব দিছে দুইপিনে বহাই দিলো ABC ৰ এফালে D বহালো আৰু এফালে কি বহালো A বহালো কি কৰিবলৈ দিছে এই বহিকোণ দুটাৰ সমষ্টি এটো বহিকোণ 1 আৰু 2 এই দুটাৰ সমষ্টি কি বুলি কৈছে দুই সমকোণতকৈ বেছি বুলি কৈছে এতিয়া আমি কি জানো angle 1 আৰু angle 1 লিখিছো দেই 1 আৰু angle 2 বহিকোণ বুলি তোমালোকে মেনশন কৰি লবা প্ৰথমতে নহয় লিখি লোৱা তাৰ পাছত ত্ৰিভুজ ABC ৰ কি হ'ব angle A plus angle B plus angle C equal to 180 degree আমি সকলোৱে জানো হেতু এটাকে আমি যদি এটা কোণ চাও তেতিয়া হলে B plus C যদি কৰো B plus C কৰিলে কিমান হ'ব 180 degree minus angle A কেলে কৰিছো জানানে আমি B আৰু C কোণ কেটা লৈছো আৰু এটোৰ পৰা বিয়োগ কৰি দিছো তাৰ পাছত আমি চাম দেই এটা কি হ'ব সোৱা এটো 1 নম্বৰ বুলি ধৰি লোৱা এটা আমি আৰু এটা কথা পাইছিলো নহয় এই 1 নম্বৰ কোণটো এটো আৰু এটো কোণৰ যোগফলৰ সমান আমি এটো জানো হয় নহয় angle A সমান কিমান হয় কোন দুটা কোণৰ যোগফলৰ সমান angle 1 সমান সৰি angle 1 সমান কি হ'ব angle 1 সমান angle A plus angle C তে angle A মানে কি আকৌ এতিয়া আসলতে এটা কথা তোমালোকে এটো বস্তু এনেকে ধৰণে কৰিব লাগিব প্ৰথমখিনি তোমালোকৰ ঠিকে আছে 180 degree minus angle A কৰিলো আমি কিন্তু আমি এনেকে ধৰণে কৰিব লাগিব যে এই গুটে এইগিটা কোণ যদি আমি
যোগ কৰো আসলতে আমি এটো ধৰণে কৰিব পাৰো আমি যে ৰৈখিক জোৰৰ কথা পাইছিলো এটো তেনেকৈ কৰিলে তোমালোকক অকমান দিগদাৰ হ'ব উলিয়াবলৈ ইয়াত চাবা আমি যদি ৰৈখিক জোৰটো চাও ইয়াতে তোমালোকে চোৱা সম্পূৰক কোণ কিছুমান আমি দেখিবলৈ পাইছো এটো কোণ সম্পূৰক এটো কোণ সম্পূৰক হয় নহয় তেনেকৈ ধৰণে যদি আমি কৰো এই দুটা কোণ মিলালে আমাৰ কি পাব লাগে 360 ডিগ্ৰী পাব লাগে গতিকে আমি কি লিখিব লাগিব এংগল 1 প্লাস এংগল বি প্লাস এংগল 2 প্লাস এংগল সি এইগিটা প্লাস কৰিলে আমি কি পাম 180 তো পামে এজোৰ ৰৈখিক জোৰ আৰু ইজোৰৰ কাৰণে 180 পাই মুঠতে কি পাম 360 পাম গতিকে ইয়াত আমি এটা কি কৰিম এংগল 1 প্লাস এংগল 2 ৰাখি দিম তাৰ পাছত বি আৰু সি ৰ খলনি এংগল বি প্লাস এংগল সি আছে নে এংগল বি প্লাস এংগল সি একেলগে কৰিলো এতিয়া আমি কি কৰিম চোৱা এংগল 1 এংগল 2 এনেকে ৰাখিলো বি প্লাস সি ৰ কাৰণে আমি কি পাইছো এই মানটো পাইছো দেখিছানে 180 ডিগ্ৰী মাইনাস এংগল এ 180 ডিগ্ৰী মাইনাস এংগল এ ইকুৱেল টু 360 ডিগ্ৰী এতিয়া আমি কি কৰিম এংগল 1 প্লাস এংগল 2 এইগিটা আমি একেলগ কৰি লওঁ এংগল 1 প্লাস এংগল 2 এ উলিয়াব লাগে নহয় জানো দুইটা সমষ্টিৰ বহিকোণ গিটা আমি কি বুলি কৰিব লাগে প্ৰমাণ যে বহিকোণ দুটাৰ সমষ্টি দুই সমকোণতকৈ বেছি বুলিহে আমি ক'ব লাগে গতিকে আমি কি কৰো এতিয়া এইগিটা আমি এফালে ৰাখিলো এইগিটা আমি এটো সাইডে লৈ যাওঁ 360 ডিগ্ৰী মাইনাস কি হ'ব 180 ডিগ্ৰী মাইনাস এংগল এ তেতিয়া হলে আমি কি পাম 360 ডিগ্ৰী মাইনাস 180 ডিগ্ৰী পাম কাৰণ 180 আগৰ একো নাই মানে প্লাস আছে আৰু মাইনাসে প্লাসে মাইনাস হৈ যাব আৰু মাইনাসে কি হৈ যাব এংগল এ ৰ আগতো মাইনাস আছে এই মাইনাসে পূৰণ হৈ পেলাই কি হৈ যাব প্লাস এংগল এ হৈ যাব তাৰ মানে কি বুজিলা এতিয়া তোমালোকে চাবা এটাকে এংগল 1 প্লাস এংগল 2 ইকুৱেল টু 180 ডিগ্ৰী প্লাস এংগল এ মানে কি 360 মাইনাস 180 মানে মই কি লিখিলো 180 ডিগ্ৰী লিখিলো এংগল 1 প্লাস এংগল 2 মানে সেই কোণ কেটা যি কেটা বহিকোণ সেই বহিকোণ কেটা যোগ কৰিলে 180 কৈ এ কোণটো ডাঙৰ মানে 180 যিমান হ'ব তাৰ লগত আমি কি কৰিব লাগিব এংগল এ প্লাস কৰিব লাগিব এংগল এ ৰ কিবা এটা ভ্যালু থাকিবই নিশ্চয়কৈ তোমাৰ 30 এ হওক 10 এ হওক বা 20 হওক বা তোমাৰ তাতকে বহুত বেছি তেনেকুৱা হ'ব পাৰে থাকিব পাৰে মানে থাকিবই কিবা নহয় কিবা এটা ভ্যালু থাকিব গতিকে যিয়ে ভ্যালু নাথাকক কিয় 180 কে কি হ'ব ডাঙৰেই হ'ব গতিকে আমি যেটো কথা কৈছিলো যে বহিকোণ দুটাৰ সমষ্টি সদায় দুই সমকোণতকৈ ডাঙৰ হেতু কথা আমি প্ৰমাণ কৰিলো 7 নম্বৰটো তোমালোকে নিজে চেষ্টা কৰিবা অন্তকোণ কেটা উলিয়াবলৈ দিছে তোমালোকে কি কৰিবা এই সম্পূৰক কোণটো চাই লবা 110 ডিগ্ৰীটো দিয়াই আছে তাৰ লগত কি হ'ব 70 ডিগ্ৰী হ'ব 70 ডিগ্ৰী হলে 180 ৰ পৰা তোমালোকে 46 আৰু 70 টো মাইনাস কৰি দিবা ওলাই যাব উত্তৰ তাৰ পাছত তোমালোকক কি কৈছে ABC সমদ্বিবাহু ত্ৰিভুজ ABC তোমালোকৰ সমদ্বিবাহু ত্ৰিভুজ এ বুলি কৈছে আৰু এটো সমকোণ বুলি কৈছে ABC সমদ্বিবাহু ত্ৰিভুজৰ এ সমকোণ বুলি কৈছে এটো সমদ্বিবাহু বুলি ধৰো যদি এটো সমকোণ বুলি কৈছে গতিকে এ বি সি এনেকে ধৰণে আমি ধৰিব পাৰো আৰু কি বুলি কৈছে বহিকোণ কেটাৰ যোগফল কিমান সুধিছে বহিকোণ কেটাৰ যোগফল কিমান হ'ব এই বহিকোণ কেটা উলিয়াই ল'ব লাগিব যেনেকে আমি কি বুলি ধৰিব পাৰো এই বহিকোণটো আমি এটো এনেকৈ ল'ব পাৰো এই বহিকোণ কেটাৰ যোগফল কি হ'ব এটো 1 যদি হয় এটো যদি 2 হয় আৰু এটো যদি 3 হয় আমি 1 + 2 + 3 উলিয়াব লাগে এতিয়া আমি কি জানো যে দুটা বাহু সমান হলে তেতিয়া হলে কি হ'ব এটো সমকোণ হয় গতিকে এটো আৰু এটো কোনো সমানে হ'ব কাৰণ বাহুকেইটা সমান বুলি কৈছে গতিকে কোণ কেটাও কি হ'ব লাগিব সমান হ'ব লাগিব এংগল A = 90 ডিগ্ৰী এংগল B = এংগল C যদি হেতু হয় তেতিয়া হলে এংগল B প্লাস এংগল C কৰিলে আমি কি পাম 90 ডিগ্ৰী পাম হেতু আমি গম পালো এতিয়া আমি চাও যদি ইয়াত তোমালোকে কি দেখা পাইছা ইয়াত তোমালোকে এটা বস্তু এটা চোৱা ইয়াত তিনিটা সম্পূৰক কোণ আছে হয়নে এটো এটা সম্পূৰক কোণ এটো এটা সম্পূৰক কোণ আৰু এটো এটা সম্পূৰক কোণ গতিকে এই তিনটা কোণ ৰৈখিক জোৰ কেটা আমি পাইছো তিনটা গতিকে এইকেটা আমি কৰিলে কি পাম গোটেই কেটাৰ কাৰণে আমি 180 ডিগ্ৰী পাম মানে এংগল B প্লাস এংগল 2 তাৰপিছত এংগল A প্লাস এংগল 3
প্লাছ এংগল চি প্লাছ এংগল 1 এই গোটেইকেইটা প্লাছ কৰিলে আমি কি পাম 180 ডিগ্ৰী ইনটু 3 পাম তিনটা 180 ডিগ্ৰী পাম মানে গতিকে এইকেইটা যদি আমি কৰো তেতিয়াহ'লে আমি সেইটো পাম আৰু এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি মানে আকৌ কি এই ভিতৰকেইটা নহয় জানো এই ভিতৰকেইটা প্লাছ কৰিলেতো 180 পাম গতিকে আমি কি কৰিম এতিয়া এংগল 1 প্লাছ এংগল 2 প্লাছ এংগল 3 প্লাছ এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি এনেকৈ ধৰণে ৰাখি থম আৰু এইটো কি হৈ যাব 540 ডিগ্ৰী হৈ যাব কাৰণ 3 into 180 3 থৰং so on হয় গতিকে তেনেকৈ পাবা আৰু এইটো আমি কি বুলি ক'ব পাৰো 3 প্লাছ এইটো 180 ডিগ্ৰী লিখিব পাৰো কাৰণ তিনটা কোণৰ সমষ্টি আমি কি বুলি পাইছিলো 180 ডিগ্ৰী বুলি পাইছিলো এতিয়া এংগল 1 প্লাছ এংগল 2 প্লাছ এংগল 3 কৰিলে আমি কি পাম 540 ডিগ্ৰী মাইনাছ 180 ডিগ্ৰী এতিয়া উত্তৰটো কিমান হ'ব 360 ডিগ্ৰী মানে বহি কোণ কেইটাৰ মাপৰ সমষ্টি সদায় কিমান হয় 360 ডিগ্ৰী মানে 1 2 3 এইকেইটা প্লাছ কৰিলে আমি সদায় কি পাম 360 ডিগ্ৰী পাম ঠিক আছে এতিয়া তোমালোকে এইখিনিলৈকে ভালদৰে লিখি লোৱা তাৰ পাছৰ এক্সাৰসাইজটো মই কৰাই আছো